গুড ইভিনিং ফ্ৰেণ্ডছ, এইটো আচলতে যোৱাকালিৰে ভিডিঅ' হয় দেই। আবেলি টাইমত বেটা মই আৰু হাজবেণ্ড তিনিওটা আচলতে টাউনলৈ বুলি ওলাই গৈছিলোঁ বজাৰ কৰিবৰ কাৰণে। ভতিজাজনী আচলতে বাৰ্থডে আছিলে, বাৰ্থডে থকাৰ কাৰণে বোলো তাইৰ কাৰণে কিবা এটা গিফ্টটো দিবই লাগিব বাৰ্থডে যেতিয়া। তাৰপিছত বোলো তিনিওটাক গ'লোঁ বাৰ্থডে গিফ্ট কিনিবৰ কাৰণে। টাউন হৈ পেলাই যামগৈ আৰু তাৰপিছত গৈ টাউন পাইছোঁগৈ। হাজবেণ্ডে কৈছে ক'ত কি কিনিবা কি নিকিনিবা। তাৰপিছত মই কৈছোঁ আমি য'তে মানে যিখন আচলতে মোৰ কাপোৰ কানি কিনা হয় তাৰ পৰাই আচলতে মই সকলো কাপোৰ কানি কিনো। তাৰপিছতে এইফালে তাই কাপোৰ কিনা হৈ গ'ল, কিন্তু ভিডিঅ' কৰা নহ'লে দেই। তাৰপিছত আহিলোঁ, এইখনলৈ মোৰ কাপোৰ চাবৰ কাৰণে আহিছিলোঁ। পিছে মানে কাপোৰ চাইছোঁ, কিন্তু মোৰ পচন্দ নহ'লেগৈ গৈ পেলাই। তথাপিও বোলো ব'লাচোন যাওঁ চাওঁগৈ। তাৰপিছত চালোঁ কৰিলোঁ, তেনেকুৱা ইমান পচন্দ হোৱা কাপোৰ নাছিলে বা মোৰ আচলতে ঘৰত পিন্ধিব পৰা কাপোৰ বিচাৰি গৈছিলোঁ কটনৰ ফৰক চৰক এনেকৈ কিবা, কিন্তু আচলতে তাতে গৈ নাপালোঁগৈ। পাইছোঁ যদিও মোৰ চাইজৰ নাই মানে একেবাৰে। তাৰপিছতে হাজবেণ্ডে বোলে বোলা নাই যদি, তাৰপিছত মই বোলো অকণমান ধুনীয়াকৈ পৰিৱেশটো দেখাওঁচোন, চাওকচোন মলটো ইমান ধুনীয়া। তাৰপিছত আহি গ'লোঁ দেই, আহি একদম ঘৰলৈ বুলি আহি আছোঁ। মোৰ কাৰণে একো কিনা নহ'লে পিছে বাৰু। তাৰপিছতে আহি বোলো হাজবেণ্ডে বোলে কিবা এটা খাওঁ দিয়া। মই বোলো নাই, বাৰ্থডেত খামেই যেতিয়া একো নাখাওঁ বুলিয়ে ভাবিছিলোঁ। তাৰপিছত তেওঁ বোলে নহয়, বাৰ্থডে দেৰি হ'ব, কিবা এটা খাই। ঠিক আছে। অঁ, তাই ভালো পাব চাগে পিন্ধি, গম পালানে? তাৰপিছত আহি ভাবিছিলোঁ কি ডেকা চাঙতে সোমাই পেলাই কিবা এটা খাম বুলি, কাৰণ ইয়াত অৰ্ডাৰ দিলে বহুত দেৰি হৈ যাব, ইয়াত খালে দেৰি হ'ব। তাৰপিছতে আমি গৈ পালোঁগৈ এয়া উৰিয়া গাঁও বাইপাছৰ চক পালোঁগৈ। তাতে বোলে তেওঁ বোলে চাহ খাওঁ আহা। ইয়াতে ধুনীয়াকৈ একদম চাহ বেটাই পূৰা মোবাইল চাই আছে। তাৰপিছতে মোক অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ। তাৰপিছত এফালে চাহ ল'লোঁ, আমলেট এটা ল'লোঁ, গজা এটা খালোঁ। বহুত দিনৰ মূৰত আজি আচলতে গজা খাবলৈ মই মানে গোটেইটো খাব নোৱাৰিলোঁ দিয়া, আধা খাই পেলাই খাব নোৱাৰিলোঁ মানে। তাৰপিছত হাজবেণ্ডে বোলে দিয়া অকণমান মই খাওঁ। তাৰপিছত দুইটাই ভগাই খালোঁ। তেওঁ কিবা এটা লৈছিলে বাৰু, সেইটো আধা মোক দিলে। এনেকৈ দুইটাই ভগাই মেলি পেলাই খাই দিলোঁ। তাৰপিছত আমলেট এটা খালোঁ, তাৰপিছত চাহ খালোঁ, পকৰি খালোঁ। তাৰপিছত পকৰি খাবলৈ মন গ'ল দেই চাহৰ লগত, বোলো নাই পকৰি কেইটামানো খাই লওঁ। ইয়াতে পূৰা পেট এফালে পূৰা পকৰি খাই আছোঁহি। আচলতে গাখীৰ চাহ কাপৰ লগত ধুনীয়াকৈ পকৰি খাই বেছিকৈ ভাল লাগে ন। আচলতে মানে কি পকৰিকেইটা অকণমান ঠাণ্ডা ঠাণ্ডা হৈছিলে, তথাপিও বেটাই মই বোলো নাই খাওঁ। তাৰপিছত খালোঁ। তাৰপিছত বেটাহঁতে আকৌ আমলেট এটা লৈছে, মোক কৈছে তুমি খাবা নেকি? মই বোলো নাখাওঁ দেই, এটা খোৱাৰ পিছত আৰু খাবলৈ মন নগ'লে। তেওঁলোকে আকৌ আমলেট বনাইছে, আকৌ আমলেট বনাই দিছে, আকৌ খাইছে তেওঁলোক দুটাই মানে। তাৰপিছত এয়া বেটাইও খাই আছে বাৰু। তাৰপিছতে একদম ঘৰলৈ বুলি আহিছোঁ। এতিয়া বোলো ক'তো নোসোমাওঁ বোলা ঘৰত। এইফালে মাহঁতে পূৰা ফোন কৰি আছে, আহি পালিহিনে নাই আমি এইফালেদি একদম আহি আছোঁ এতিয়া তিনিওটা একদম পূৰা বেটা মই হাজবেণ্ড উৰিয়া গাঁও চকৰ ফালে দিয়ে ঘৰ, মানে চমু ৰাস্তা দি আহিছোঁ আৰু একদম ঘৰলৈ পূৰা। ঘৰ আহি পাই গ'লোহি বাৰ্থডে খাবৰ কাৰণে। কেনেকুৱা লাগিছে চাওঁ, ভাল লাগিছে নে নাই? জিন্সৰ পেণ্টৰ লগত নহয়, এইটো হেৰিয়াৰ লগতহে পিন্ধা। এই অকল এইটো যে এনেকৈ পিন্ধি পেলাই যে টান হৈছে নি, হেৰি হৈছে নেকি? অকণমান তুমি চিলাওঁ বুলি ক'লে চিলাই দিব মাক কৈ পেলাই। ইয়াতকৈ আৰু হেৰি নায়েই। বাৰ্থডে গিফ্ট সেইটো মানে আমি যোৱালে মানে এয়া প্ৰসাদ চসাদ ঠিক কৰিছে মানে। আজিলৈ বেটা গৈ পোৱা নাই কাৰণে কেক কটা নাছিলে। তাৰপিছতে এইফালে খুৰীয়ে ধুনীয়াকৈ প্ৰসাদ চসাদ কিনি ঠিক কৰিছে। তাৰপিছতে কেক চেক কাটিব, কেক চেক মানে কটা এয়া কেক চেক আনি ধুনীয়াকৈ যোগাৰ কৰি থৈছে। দেখিছে একদম চব মিলাই পিন্ধিছে। মাকে যে কেকটো বনাইছে পিংক কালাৰ তাই আচলতে খুব ভাল পায়। তাৰপিছত কেকটো একদম পূৰা সেইকাৰণে পিংক কালাৰে তাইক মানে লাগিব। সেয়া পিংক কালাৰে মাকে বনাইছে একদম কাপোৰ ড্ৰেছৰ লগত একদম। দেখিছে পিংক কালাৰ একদম মানে বহুত তাই হেৰি হয় মানে একদম খুব মানে ছোৱালী মানুহ নহয় জানো, সেইকাৰণে আচলতে মানে খুব এইবিলাক মানে হেৰি কৰে। আৰু পিংক কালাৰ বস্তুটো তাই আচলতে খুব ভাল পায় একদম পূৰা।
আচলতে মাজে মাজে ভইচবোৰ কাটি কাটি দিছোঁ কাৰণ কপিৰাইট লাগি যাব বুলি বহুত ভয় লাগে। আজিকালি মানে এনেকুৱা কপিৰাইট লাগি যায় নহয়, অকণমান মাত চাত কিবা হ'লে মানে কপিৰাইট লাগিয়ে যায় পুৰা। তাৰপিছত মই ভিডিঅ'টোত মই কৰি আছোঁ যে ময়ো অকণ বোলো নিজকে উঠি লওঁ, তেতিয়াহে ভিডিঅ'টোৰ মাজত থাকিম। তাৰপিছতে কেক চেক কাটি গৈ তাৰপিছতে কেক কাটি কাটি অকণকৈ চবকে মানে লগৰখিনিক অকণকৈ খুৱাই দিছে বাৰু। এই টিকলা দেখিছে একদম পূৰা খাই আছে। টিকলা কথাকেইটা ইমান ভাল লাগে নহয় মোৰ, গ'লে মানে তাক পাওঁৱে আচলতে আমাৰ ঘৰতে। সৰু হৈ আছে যদিও কথাকেইটা ইমান ধুনীয়াকৈ কয়, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নহয় ইমান ধুনীয়াকৈ ব্যৱহাৰখিনি কৰে। আচলতে মোৰ সেইকাৰণে ভাল লাগে তাক। তাৰপিছতে পূৰা গালে চালে একদম পূৰা কেক সানি দিছে। তাই এনেই কিন্তু বেয়া পায়, আজি দিছে উপায় নাইকিয়া হৈ গৈছে যে সেইকাৰণে পূৰা একদম হেৰি কৰিছে। সেইফালে মাককো খুৱাই দিছে, তাৰপিছত মোকো খুৱাইছিলেহি সেইফালে বাৰু। নিজেই ভিডিঅ' কৰি আছোঁ, এফালে গৈ একদম কামত লাগিছোঁ। কামত লগা মানে এয়া ক্ষীৰখিনি ধুনীয়াকৈ মানে বাতিত উলিয়াই দিছোঁ। এইফালে বৌয়ে কেকখিনি কাটি গৈছে, মই এইফালে ক্ষীৰখিনি উলিয়াই দিছোঁ লগতে মানে সোনকালে হওক বুলি, কাৰণ দেৰি হৈ গৈছে বুলি কৈছোঁৱে। তাৰপিছত লগতে মিঠাই এটা দি এনেকৈ বাতিকেইটা ধুনীয়াকৈ সজাই দিলোঁ। এইফালে বৌয়ে কেকখিনি একদম কাটি আছে ধুনীয়াকৈ। বোলে আমি যোৱাৰ পিছতে লগে লগে কেক কাটিছে। তাৰপিছতে এইফালে পুৰি চব্জি বনাইছে। আচলতে পুৰি আৰু মানে কাবুলী বুটৰ পনীৰ দি পেলাই তেনেকৈ বনাইছিলে। বাহিৰতে বনাইছে বাৰু ধুনীয়াকৈ। আমাৰ ইয়াত আচলতে মাৰ ঘৰত বহুত সুবিধা আছে, মানে জেগা সুবিধা আছে আচলতে। তাৰপিছত এইফালে ধুনীয়াকৈ বনালে। আমাৰ ইয়াত মানে বেটাৰ বাৰ্থডে পাতোঁ বুলি ক'লেও পাতিবলৈ মন নাযায়, অসুবিধাৰ কাৰণে কিছুমান। তাৰপিছতে প্ৰসাদ আৰু মানে ক্ষীৰ কেক খোৱাখিনি হৈ গ'ল বাৰু। হোৱাৰ পিছতে তাৰপিছতে এইফালে দিবলৈ লাগি গ'ল, কাৰণ সময় বহুত দেৰি হৈ গৈছিলেগৈ। তাৰপিছতে এইফালে ৰুটি চব্জি, ৰুটি মানে কি কাবুলী বুট বনাইছিলে। তাৰপিছত এইফালে পাৰ্টিক মানে জেগাই যেনেকৈ পাইছে চবকে আচলতে সোনকালে দি কৰি আজৰি হৈছেগৈ। এইফালে সকলোখিনি ইফালে ৰুমত বহিছে, সিফালে ৰুমতো বহিছে, মানে যোন যেনেকৈ বহিছে তেনেকেই দিয়া হৈছে আৰু। তাৰপিছতে সকলোৱে খাই আছে বাৰু। অকণমান জেগাখিনি ঠেক হ'ল বাৰু, ঠেক হ'ল যদিও তেনেকৈ উপায় নাই, দি গৈছে আৰু। তাৰপিছতে সকলো মানুহ যোৱাৰ পিছতে তাৰপিছত এইফালে ঘৰৰ মানুহখিনিৰ কাৰণে মাংস, তাৰ মাজতে আলহীও আছিল বাৰু দুই এজন। তাৰপিছত এইফালে মাংস বনাইছিলে। আমি আচলতে গুচি আহিম যে সেইকাৰণে মানে এইফালে ৰুটি মানে নমাই লগে লগে এইফালে ভাত আৰু মাংস লগতে বহাই দিছে, ভিতৰতে দালিটো বহাই দিলে। তাৰপিছতে আমিও খাই কৰি মানে বোলো সোনকালে নাখাওঁ বুলিয়ে ভাবিছিলোঁ, কাৰণ দেৰি হৈ গ'লে আহিবলৈ দিগদাৰ হ'ব। পিছদিনা বেটাৰ স্কুল আছিলে। তাৰপিছতে খাই কৰি মই কিন্তু নেখালোঁ দিয়ে, মই ঘৰলৈ টোপোলা বান্ধি লৈহে আহিলোঁ বাৰু। তাৰপিছতে এইফালে বেটাৰ হাজবেণ্ডে অকণমান খালে, কাৰণ বেটাৰ হাজবেণ্ডে একো খোৱা নাছিলে বাকী বস্তু। তাৰপিছতে খাই কৰি ঘৰলৈ বুলি আহি গ'লোঁ। তাৰপিছত পিছদিনাখন ৰাতিপুৱাই দুপৰীয়া একদম পূৰা ভাত বনালোঁ, দেখিছে নহয়। এফালে ভাত বনালোঁ, এয়া ডিমে বিলাহীয়ে ভাজিলোঁ, পটল, কাৰণ মাংস মোৰ ভাগৰ লৈ আহিছিলোঁ বুলি কৈছোঁ যে মোলৈহে মাংস উলিয়াই লৈছোঁ তেনেকৈ। এতিয়া বোলো দুপৰীয়া সাঁজটো এনেকৈ খাই দিওঁ আৰু, কাৰণে সহজ হৈ গ'ল, কাৰণ হাজবেণ্ডলৈ বনালোঁ, অলপমান মাংস হৈ গ'ল। মোৰো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে ফেচবুকত চাই আছে সেইসকলেও ফ'ল' কৰিব, আৰু যিসকলে ইউটিউবত চাই আছে